মোর কোঠে দিবে আজ ভোর সরতকো গীত গালে দেবে মুখে ওর কল্যাণ পৰিষদৰ জৰিয়তে আজি আমি যিসকল প্ৰশিক্ষণপ্ৰাপ্ত যিখিনি আমাৰ ছোৱালী আছিলে তেখেতসকলক প্ৰশিক্ষণ গ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত আজি আমি তেওঁলোকক চিলাই মেচিন প্ৰদান কৰিলোঁ। সৰ্বমুঠ 13গৰাকী আমাৰ প্ৰশিক্ষাৰ্থীক আমি ইয়াতে আজি চিলাই মেচিন প্ৰদান কৰিলোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে স্কিল ডেভেলপমেণ্টৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু সৌভাগ্যবশতঃ আমাৰ এই কল্যাণ পৰিষদে আজি দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰশিক্ষণৰ বাবে আমাৰ বিশেষভাৱে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দায়িত্ব পালন কৰি আহিছে। আমাৰ অসমত সৰ্বমুঠ প্ৰায় 18টা এনেধৰণৰ চেণ্টাৰ আছে। আমি বৰ্তমান এই চেণ্টাৰসমূহক বহলভাৱে যাতে ইয়াক আমি আগুৱাই লৈ যাব পাৰোঁ, ইয়াৰ পৰা যথেষ্ট যাতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে, তেওঁলোকে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি পেলাই তেওঁলোকৰ জীৱনটো তেওঁলোকে যাতে আগুৱাই যাব পাৰে, আৰ্থিকভাৱে যাতে তেওঁলোকে ঘৰখনক কিছু সহায় কৰিব পাৰে, তেনেধৰণৰ চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ। ইতিমধ্যে যিবিলাক দীৰ্ঘদিন ধৰি ঘৰবিলাক জৰাজীৰ্ণ অৱস্থাত আছিলে সেইবিলাককো আমি নতুনকৈ নিৰ্মাণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু যিবিলাক পুৰণি ট্ৰেড আছিলে সেই ট্ৰেডসমূহ পৰিৱৰ্তন ঘটাই পেলাই বৰ্তমান যিবিলাক ট্ৰেডৰ জৰিয়তে আমাৰ বিশেষভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব, তেওঁলোকে নিজকে সংস্থাপিত কৰিব পাৰিব, তেনেধৰণৰ ট্ৰেডবিলাক ইয়াতে জড়িত কৰি পেলাই আমি অধিক সফলভাৱে কামবিলাক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ যিমানবিলাক আমাৰ অসমৰ অন্যান্য প্ৰশিক্ষণ কেন্দ্ৰ আছে সকলোবিলাককে যাতে আমি শুদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে যিখিনি যাৱতীয় কাম আছে, ক'ৰবাত পানীৰ প্ৰয়োজনীয়তা আছে, ক'ৰবাত ঘৰ ৰিপেয়াৰিঙৰ কাম আছে, সকলোবিলাক ব্যৱস্থা আদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে আমি হাতত লৈছোঁ আৰু আশা কৰিছোঁ যে নিশ্চিতভাৱে স্কিলৰ ক্ষেত্ৰত আমাৰ এই কেন্দ্ৰবিলাকে আমাৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যথেষ্ট শক্তিশালী ৰূপত স্কিলৰ দিশটো আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হ'ম।